নমস্কাৰ বন্ধু বান্ধৱীসকল, এই যে দেখিছে আপোনালোকে ৰন্ধন বঢ়নবিলাক, এয়া হৈছে কি আয়তীসকলৰ কাৰণে আয়োজন কৰা মানে পলি আদি 16 দিনীয়া মানে বিয়াখন আদি উঠোৱা হৈছে। গতিকে আয়তীসকলৰ কাৰণে এয়া বৰপ্ৰসাদ আগবঢ়াই দিয়া হৈছে আৰু দেউৰী বাপে ইতিমধ্যে শেষ কৰিছে, বৰপ্ৰসাদৰ কামভাগ শেষ কৰিছে আৰু সিফালে আয়তীসকলে কইনাক সজোৱা পৰোৱাত লাগি আছে। এইফালে এয়া দেখিছে নহয়, আমাৰ পলিমাকে কইনা কোলাত লোৱা কাম আগবঢ়াই গৈছে, মানে কইনাৰ কোলাত ল'বলৈ আগবাঢ়ি আহিছে। মানে আয়তীসকলে এইফালে কোলাত লোৱা পৰ্বটো চলাই আছে। গতিকে পলিমাকে সম্পূৰ্ণ কামবিলাক নাজানে, গতিকে 10জনী মানে শিকাই আছে, 10জনী মানে শিকাইছে আৰু মাজে মাজে পলিমাকে হাঁহি পেলাইছে। কথাটো হৈছে কি, নতুনকৈ পাইছেতো, আগতে পোৱা নাছিলে, গতিকে কামবিলাক কৰিবলৈ অসুবিধা হৈছিল। গতিকে পলিমাকে যেনেকৈ পাৰে, মানে আমাৰ মানুহজনীয়ে যেনেকৈ পাৰে কৰিছে আৰু। যি নহওক আপোনালোকে জনাবচোন বাৰু, আপোনালোকৰ সেইফালে এনেধৰণে তুলনি বিয়াবিলাক পতা হয়নে বাৰু? আমাৰ এইফালে কিন্তু মূৰত তেল দিয়াৰ পৰা ধৰি এই গাঠিয়ন খুন্দাৰ পৰা আৰম্ভ কৰি মূৰত তেল দিয়ালৈকে 7 দিন, তাৰ পাছতে 16 দিনৰ দিনা এনেকৈ আমি বিয়াখন অনুষ্টুপীয়াকৈ উঠাই পেলাওঁ। আচলতে আমি অভাৱী কাৰণেহে কিন্তু এনেকৈ উঠাইছোঁ। কিছুমানে আকৌ ৰংচঙীয়াকৈ উঠাই দেই বিয়াখন। আচলতে মই যে অভাৱী, সেইকাৰণে 2-4জন মানুহ গোটাই পেলাই এনেকৈ অনুষ্টুপীয়াকৈ থৈছোঁ যে ভকতৰ ওচৰত তেওঁক ভগৱানৰ ওচৰত সাক্ষী কৰি পেলাই যিখিনি কাম কৰিব লাগে সেইখিনি কৰালোঁ আৰু ভকতসকলো আহিছে, ভকতসকলেও আশীৰ্বাদ প্ৰদান কৰিব আৰু এনেকৈ আজি পলি বিয়াখন শেষ হ'ব, মানে তুলনি বিয়াৰ কামখিনি শেষ হৈ যাব। বাৰু যি নহওক, আৰু এই তুলনি বিয়া ভাগত আৰু কেনেধৰণৰ গোপিনীসকলে হাঁহি ফূৰ্তি ৰং ধেমালিৰ মাজেৰে পাৰ কৰে তাৰ অকণমান দৃশ্য চাই লওঁ আহক। কোলাত লোৱা পৰ্ব পৰিলে আয়েকৰ, আৰু আয়েকে এয়া নিয়ম নীতিৰ মাজেৰে কোলাত ল'বলৈ আগবাঢ়ি আহিলে। মানে আয়েক মানে পলিৰ আয়েক আৰু মোৰ মা, মানে সেয়া কোলাত লৈছে। সমাজৰ ৰীতি নীতি নিয়ম অনুযায়ী এনেধৰণে কোলাত লোৱা হয়। গতিকে আপোনালোকৰ সেইফালে এনেধৰণে কোলাত লোৱা নিয়ম নীতি আছে নাই, বা সেন্দুৰ সনা, পিঠাগুড়ি সনা, সেই ডলা কোবোৱা কিবা কিবি এনেধৰণৰ নিয়মখিনি আছেনে নাই, কমেণ্ট এটা কৰি আপোনালোকে জনাবচোন দেই। এয়া হৈছে আমাৰ মা, মানে পলি আয়েক। আৰু ইয়াৰ মাজতে আৰু এষাৰ কথা ক'ব লাগিব যে আমাৰ এনেধৰণে মানে এই নীতিভাগত আচলতে পৰিয়ালবৰ্গই কোলাত লোৱা হয়, কিন্তু আজি মোৰ পৰিয়ালবৰ্গ বুলিবলৈ আচলতে ভণ্টিহঁত ওচৰত নাই, ভণ্টিহঁত বহুত দূৰত আছে। গতিকে আহি পাওঁতে সিহঁতৰ দেৰি হ'ব। সেইকাৰণে আমি সেই 21 তাৰিখত যে ৰিচিপশ্যনটো ৰাখিছোঁ পলিৰ কাৰণে, সেই ৰিচিপশ্যনৰ দিনা আচলতে 2 দিনৰ আগতহে ভণ্টিহঁত আহি পাবহি। গতিকে ভণ্টিহঁতে কোলাত ল'বলৈ নাপালে, তাক লৈ সিহঁতেও কিন্তু দুখ কৰিলে নহ'ব, কাৰণ সময়ৰ কামখিনি সময়তে কৰিব লাগিব, নহয়নে বাৰু? ৰিচিপশ্যনৰ দিনা যদি এই নীতিখিনি, মানে আচলতে কথাটো হৈছে এই নীতিখিনি যদি ৰাখি থোৱা যায় তেনেহ'লে ৰিচিপশ্যনত অলপ অসুবিধা পৰিব। গতিকে মই আগতীয়াকৈ কৰিবলগীয়া হ'ল এই নীতিখিনি। বাৰু যি নহওক, এতিয়া খুৰীয়েকৰ পৰ্বটো চাওঁচোন। মানে কইনা খুৰীয়েক, মানে ক'বলৈ গ'লে মোৰ ভাই বোৱাৰীজনীয়ে কিন্তু একেবাৰে ধুনীয়াকৈ লৈছে দেই।
এতিয়া মাত্ৰ বাকী আছে কইনাৰ খুৰীয়ে। কইনাৰ খুৰীক কিন্তু এখোপ চৰা আকৌ দেই, মনৰ আনন্দতে একেবাৰে নাচি পেলালে, খুব ধুনীয়াকৈ নাচিলে, একেবাৰে নাচি হালি জালি নাচি বাগি ধুনীয়াকৈ কোলাত লোৱা কিন্তু দেখিবলৈ পালোঁ। আৰু এইফালে দেউৰী বাপসকলে প্ৰসাদ বিতৰণ কৰি আছে। ইফালে চাওক সেয়া প্ৰসাদ বিতৰণ কৰি আছে, মানে আগবঢ়াই দিলে দেউৰী বাপসকলে। আৰু লগতে আমাৰ সেই ভোজ মানে বৰপ্ৰসাদ ভাগো খোৱা আৰম্ভ হ'ল। যেনেকৈ পাৰোঁ তেনেকৈ ভকত বৈষ্ণৱসকলক শুশ্ৰূষা কৰিলোঁ। এফালে মাছৰ জোল অকণমান আৰু পচলা ভাজি, মানে বেঙেনা দি পেলাই বনাইছিলে, পেটু ভাজি অকণমান আৰু যিকোনো যি টি চব্জি মিলাই মানে এখন ভাজি, একদম চাধা চিম্পুলকৈ, মানে যিমানটো পাৰোঁ সিমানটোহে কৰিম ন। আচলতে মই আগতেই কৈছোঁ, আমি আচলতে বহুত অভাৱী মানুহ আৰু এনেধৰণেই পাতিছোঁ। আৰু ভকতসকলক সন্তুষ্ট কৰিব পৰাটোৱে হ'ল মোৰ কৰ্তব্য। আৰু ভকতসকলৰ ওচৰত সেয়াই প্ৰাৰ্থনা কৰিলোঁ যে অনাগত দিনত তেখেতলোকক আকৌ যাতে ইয়াতকৈ ভালদৰে শুশ্ৰূষা কৰিব পাৰোঁ, তাৰে অকণমান আশীৰ্বাদো বিচাৰিলোঁ। আচলতে আমি সাধাৰণ শ্ৰেণীৰ সাধাৰণ মানুহ, আৰু সাধাৰণভাৱে আমাৰ পলিত যি নোৱা তোলনি বিয়াখন আছিলে এনেকৈ অনুষ্টুপীয়াকৈ আমি শেষ কৰিলোঁ। মোৰ লগত আছে পলি, এয়া চাওক এনেধৰণে একদম সাধাৰণভাৱে, এনেকুৱা চাগে তোলনি বিয়া আপোনালোকে ক'তো দেখাই নাই ন। আমি ইয়াতে সুখী, মানে এনেধৰণেই সুখী, মানে যিমান আছে সিমানেৰেই আমি সুখী, তাতকৈ বেছি নিবিচাৰোঁ আৰু নালাগেও। এইফালে পলিক এয়া এইযোৰ কাপোৰ দিয়া হৈছে সাধাৰণভাৱে, আৰু এনেকৈ পাতিছোঁ আৰু এনেকৈ ৰাইজৰ আশীৰ্বাদ এটুপি লৈ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ। সেয়াই ভৱিষ্যতৰ উজ্জ্বল হোৱা কামনাৰে ঈশ্বৰৰ ওচৰত সেৱাভাগ জনালোঁ, গোপিনীৰ ওচৰত সেৱাভাগ জনালোঁ। এয়া আমাৰ পলি, কেনেকুৱা লাগিছে আমাৰ সাধাৰণ ড্ৰেছত সাধাৰণভাৱে পলি। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে কমেণ্ট এটা কৰিবলৈ পাহৰি নাযাব।